Hi everyone, welcome my YouTube channel Maliaji. আপনার কি খবর কেনে আছে আমি ভালে আছো মোর এলাহে যোৱা নাই এয়া বেটাই ব্ৰেকফাষ্ট খোৱাৰ পিছত এতিয়া আম খাব বলে তো বলক মই ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰোঁ নৱব নিষেধকে আৰম্ভ কৰি দিলোঁ দেই ব্লগটো আম কাটি দিওঁ সৰু বেটাক আৰু ডাঙৰ বেটা আৰু মোৰ ধুনু হেৰিত গৈছে এনে অকণমান বাহিৰত ওলাই গৈছে বন্ধু বান্ধৱৰ লগত অকণমান কিবা কিবি পিকনিক জাতীয় মানে পিকনিক নহ'লেও মানে পিকনিক জাতীয় কিবা খাব চৰু শান্তি চব লৈ গৈছে ঘৰৰ পৰা তাতে বনাই খাব ঘৰততো বনাই থাকে তাতো বাহিৰতো বনাই খাব বোলে এইটো মজা বেলেগ ন বন্ধু বান্ধৱীৰ লগত আমি আৰু ঘৰত ৰাতিপুৱাই ৰান্ধনি আহিছিল চব ভাত পানী মাংস চব বনাই থৈ গৈছে ৰাতিপুৱাই বেটা একা মাংস টাংস বজাৰ কৰি সিহঁতে বাহিৰত খাবৰ কাৰণে আমাকো ঘৰত খাবলৈ ব্যৱস্থা কৰি থৈ গৈছে আৰু ডাঙৰ বেটাই এইটো নিশ্চয় বোৱাৰীয়ে কৈছে যে আমি যেতিয়া বাহিৰত ধুনীয়া ধুনীয়া বস্তু খাম মাহঁতেও খাক এনেকৈ কিবা হ'ব যিকিনা বন্ধুসকল আমি খাব পালেই হ'ল আৰু একচুৱেলি মই সেই আলিপুৰৰ পৰা আহিবৰ পৰা ভাগৰে যোৱা নাই গাৰ একচুৱেলি কেনেকুৱা ভাগৰ জানে এই যে মানসিক ভাগৰ আৰু শাৰীৰিক ভাগৰ মানে খুব গৰম পালোঁ যে সেইটো কাৰণে বলক আমকেইটা ধুই লওঁ দুইটা আম এনেকৈ ধুই লওঁ ধুই এতিয়া কাটি দিওঁ মোৰ বেটাক খুব ভাল পায় আম খাই সৰু বেটাই আমাৰ গোটেইকেইটা সৰু বেটা বোলে আমাৰ চাৰিটাই ভালেই পাওঁ মই দুই বেটা বোৱাৰী চবেই ভাল পাওঁ আৰু কঁঠালো খুব ভাল পাওঁ কঁঠালটো পকা নাই আছে দুটা মাহীয়েকৰ ঘৰৰ পৰা অনা কঁঠাল পকা নাই এটাই তিনিটা আনিছিলে এটা পকা দুইটা একেবাৰে কেঁচা তাৰপিছত ইমানখিনি গৰমত পকি যাব আৰু দুদিন পিছততো আমাৰ অম্বুবাচী লাগিবই কামাখ্যা দুৱাৰ বন্ধ হৈ যে এতিয়াই আমাৰ এটাই উৎসৱ আৰু কামাখ্যা দুৱাৰ বন্ধ হ'ব আমাৰো ভগৱানৰ ঘৰ দুৱাৰ বন্ধ কৰি দিওঁ গোপালক পূজা দিব পাৰিব আৰু কৈছে নে এলাহ যোৱা নাই ব'লা আমকেইটা কাটো এয়া সৰু বেটাক মই আম কাটি দিছোঁ দুটা খাব ঐ মিঠু ল আৰু মোক এটা আম দেচোন তাৰ পৰা দিছোঁ আমাৰ সকলোৱে ইমান আম ভাল পাওঁ জানানে বন্ধুসকল আমৰ গাখীৰেদি বনোৱা ঘোল বনাই খাওঁ দুটা আম দি দে হাতত মই ধুই পেনে কাটি অঁ দুটা দি দে বহুত আম আছে ফ্ৰিজৰ পৰা উলিয়াই থৈছিলোঁ এইকেইটা এইকেইটা মই কাটি লওঁ বন্ধুসকল ময়ো খাওঁ ভালেই লাগে আম খাই হাই কোনে কোনে আম বেয়া পোৱা মানুহ আছে ইয়াতে কমেণ্ট কৰিব ভাল পোৱা নহয় কোনে কোনে আম বেয়া পায় খাই পেনে তেওঁলোকে এটা কমেণ্ট কৰিব মই যে ইমান ভাল পাওঁ দেখিছে এনেকৈ কৰি খাওঁ আৰু এটা কথা আম বাকলি গুচাই খাবলৈ বেছি ভাল পাওঁ মই বাকলি গুচাই যে একদম গোটা গোটা খাই সেইটো বেছি ভাল পাওঁ আমটো ইমান মিঠা পোৱা নাই ন মিঠা পোৱা নাই খাই লওঁ হা শুনা অলি বাবা ৰে হান্টাৰ খাবা খাবা উঠা হান্টাৰ আমনো খোৱা 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 তুমি এটা খালা কিন্তু বেছি খাব নালাগে
হা 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 খাবা তুমি আৰু এটুকুৰা খাবা নি এইটো পেলাই দিলা অন্তাৰ এইটো খাই দিয়া চেচি তাৰ মুখৰ পৰি গৈছে খাই দিয়া খালে সি পেলাই দিলে দেখোন হানু পেলাই দিলে এইটোৱে হানু খোৱা ক নাখায় নেকি হানুহে খায় ধুনুৱে খুৱাই দিলে হানু খায়তো আম খাইছে আমাৰ দেখিছে বন্ধুসকল আমাৰ চেচি হান্তাৰো আম খায় মিঠা আম খাবলৈ ভাল পায় এই আমৰ বাকলিবিলাক যদি গছৰ গুৰিত দিব পাৰিলোঁ হয় কিন্তু ক'ব নোৱাৰিছোঁ আৰু দেই জমাই থওঁচোন পাৰিলে দি দিওঁ হয়নে বন্ধুসকল ৰাতিপুৱা ব্ৰেকফাষ্টটো বৰ ভালকৈ খালোঁ একদম বুট ভাজি কাবুলি চানা ভাজি চাহ আৰু মেগী খালোঁ তাৰপিছত আকৌ কাম কৰা মানুহজনীয়ে মুৰ্গীৰ মাংস জোল বনাইছিলে পাতলকৈ মোক অকণমান টেষ্ট কৰি চাব দিলে দুটুকুৰা মাংসৰ সৈতে তো সেইটোও খাইছোঁ গতিকে পেট একদম পূৰ্ণ হৈ আছে একেবাৰে আজি পেট পুৰাই খাই দিলোঁ আৰু ব্ৰেকফাষ্ট আম আছে আম আৰু আছে কেইটামান ফ্ৰিজত এয়া মোৰ বেটা কল খাই কাৰণে কল আনি থৈছে ঠককৈ বলক বন্ধুসকল আমি ডগী দুইটা হান্তাৰ আৰু চেচিক লৈ ডক্টৰৰ ওচৰলৈ গৈ আছোঁ দুইটাৰে বেলেগ বেলেগ অসুখ হৈছে বেমাৰ হৈছে তো মই অৱশ্যে অকণমান ধৰিম যে পিছফালে ধৰিব লাগিব তো দুইটাকে একেলগে নিলে অসুবিধা হয় কোনে দুখ পাইছে তুমি মই কৰি আছোঁ না আচ্ছা মই কৰি জানো না না নোৱাৰিব মই পাৰিম কৈছোঁ নহয় মই পাৰিম কৈছোঁ ন নকত দুখ পাইছা ভৰি দুখ পাইছা অহ আচ্ছা হ'ব দেচোন মই চাওঁ তাই নখতে দুখ পাইছে বাবা গাড়ীখন অকল আগলৈ নি উঠাই দিব ৰবা উঠাই দিব মই ক'লোঁ তাক উঠাই দিয়ক এটাক উঠাই দিলে জেগাটো ওলাব তাৰমানে হয়নে এই দুইটাই উঠিছে যেন পাইছোঁ দুইটাই উঠিছে হেৰি এটা কিনি নিম নেকি এই হেৰি দোকানখনৰ পৰা এই যে সিহঁতৰ যে কি এটা খাই যে দীঘলীয়া এনেকৈ আচ্ছা কিনিব লাগিছিলে চিটি হৈ যাব লাগিব যি চুৰ কৰে ন
বাবা আমি আহি পালো ন আহি পালোহি আৰু বেছি সময় নাই নহয় অ চিচি বাৰে বাৰে বহুত দিনৰ পৰা ফোনে কৰি আছো ন আমি আহি আছো বুলি ক'ব লাগিছিল হ'ব দে हेलो सर मैं आহি আছো অন দ ৱে আছো মই হাতিকা পালো আৰু আপোনাৰ মই জালুকবাৰীৰ পৰা আহি আছো একচুৱেলি আমাৰ অলৰেডি ওলাইছো মানে এতিয়া হাতিগাঁও পালো আৰু তো মোৰ দুটা কুকুৰ আছিল আৰু হা তো আপুনি থাকিবতো ক্লিনিকতে আছে আচ্ছা কিমান দেৰি আছে আপুনি আধা ঘণ্টা ন ঠিক আছে মই আহি আছো ৰাস্তাতে আছো মই গাড়ী চলাই আছো আপোনাৰ পাছপোৰ্ট অফিচৰ ওচৰত ন ঠিক আছে আমি তিনিজনেই আহিছোঁ বাবা ধুনু আৰু মই ডগি দুইটাৰে প্ৰব্লেম হৈছে আপোনালোকে আগৰ ব্লগবিলাকত গমেই পাইছে চাগে আমাৰ চেচি কাণত বহুত কাণটো পকি আছে ইয়াতে ট্ৰিটমেণ্ট কৰিছোঁ যেনিবা তথাপি ভাল পোৱা নাই আজি অকণ বেলেগ ঠাইলৈ লৈ গৈ আছোঁ আৰু আমাৰ হান্টাৰ আৰু চকুটোত অলপমান জালি পৰিছে এয়াকে দেখাবলৈ আমি ডাক্তৰৰ ওচৰলৈ আহিছোঁ আজি আকৌ অম্বুবাচীৰ হাট লাগিব 2টা 20ত দুপৰীয়া আৰু আজি মোৰ ল'ৰা আৰু বোৱাৰীৰ মাকৰ ঘৰলৈ যাব ওলাইছে কিবা এটা কামত থাকিব কেইদিনমান তাতে তো দেউৰাকক কিবা এটা দিছে আৰু হাতত কেইদিনমান থাকিবগৈ আমাৰ আৰু দেখিছেনে আমার ডগি আর ডগি দুটা মন বেয়া ঘুরি ঘুরি চাই বাবা তোকে ঘুরি যাচ্ছে ধুনুকে ঘুরি ঘুরি চাইছে চেঁচিয়ে ও না স্টেশনত সোমাব নিদিয়ে স্টেশন এতিয়া ৰেলৱে ষ্টেচনলৈ যাব টমটম যে টুকটুক গাড়ী বুলি কয় সেইবিলাকত উঠি তেওঁলোকে ৰেলৱে ষ্টেচনলৈ যাব গতিকে আজি মই মল্লিকাই মোৰ নিজৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ দেই বাই বাই টাটা